বিৰোধীৰ বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত অথন্তৰ তাৰ পিছতে এবাৰ মন্ত্ৰী প্ৰশান্ত ফুকনে মন্তব্য কৰিছে অখিল গগৈক সমালোচনা কৰিছে অখিল গগৈৰ লগত কংগ্ৰেছ থাকিব নোৱাৰে বুলি কৈছে কিন্তু প্ৰশান্ত ফুকন হঠাৎ কংগ্ৰেছৰ প্ৰতি ইমান আগ্ৰহ কিয় বাঢ়িল সেই বিষয়টোক লৈহে নতুনকৈ চিন্তাৰ প্ৰয়োজন আছে প্ৰশান্ত ফুকনে কি কৈছিল কথা টলাৰেন্সি বা এটা দলক এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থাই অখিল গগৈয়ে একনায়কত্ববাদ বিৰোধীৰ একনায়কত্ববাদ চলোৱাৰ এটা প্ৰৱণতা ইয়াত দেখা গৈছে যিটো কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও মানি নলয় আৰু অন্য দলে মানি নলয় এই ফেচিবাদী শব্দটোৱে হীৰেণ গোহাঁইৰ নিচিনা মানুহক যদি তেনেকৈ কয় তেওঁ ঠিকাদাৰ বুলি কৈছে কংগ্ৰেছ ঠিকাদাৰ বুলি যদি তেওঁ কৈছে এই ঠিকাদাৰ বুলি কোৱা কথাটো লৈ পেলাই এটা সময়ত এই অখিল গগৈয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহু ধৰণৰ কথা তেওঁ বক্তব্য ৰাখিছিল এই কথাবিলাকে এতিয়া প্ৰমাণ কৰিছে যে আগন্তুক দিনত এই যে চাৰিমুখীয়া যিটো দলখিনি এই চাৰিমুখীয়া দলে কেতিয়াও একমুখীয়া হ'ব পাৰিব বুলি মই নাভাবোঁ আৰু ইয়াৰ বৰ্তমান কংগ্ৰেছ দলক মানসিকভাৱে কংগ্ৰেছ দলক আৰু দুৰ্বলে কৰিব আৰু আগন্তুক দিনত কংগ্ৰেছ দলত মোৰ হিচাপত কংগ্ৰেছ দল নামি ছিংগুল ডিজিজত থাকিব ২৬ৰ নিৰ্বাচনত যদি এই ধৰণে তেওঁলোকে এই ব্যৱস্থা কৰি থাকে মিত্ৰজোঁটৰ লগত তেওঁলোকে যদি সংযোজিত হৈ থকাৰ ব্যৱস্থা ভাবে নেক্সট ২৬ৰ ইলেকশ্যনত কংগ্ৰেছৰ ১০টাতকৈ তলৰ চিটলৈ নামিব বুলি মই ঠাৱৰ অখিল গগৈ কাহাৱত আছে যে বাঘে পানে আৰু ছাগলীয়ে তিনিওটাই নৈ এখন পাৰ কৰিব লাগে এই নৈ পাৰ কৰিবলৈ যাওঁতে যিখিনি কষ্ট হৈছে যিখিনি অৱস্থা হৈছে বাঘটো পাৰ কৰিলে ছাগলীয়ে পাণখন খাব পাণখিলা পাৰ কৰিলে বাঘে ছাগলীটো খাব এই অৱস্থা এটা যিটো আজি কংগ্ৰেছৰ বা মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ জোৰ জবস্তি কৰাৰ ব্যৱস্থা কৰিছে সেইটো মোৰ ভাষাৰে আকৌ এবাৰ কৈছোঁ যে ভঙা চিচা কেতিয়াও জোৰা নালাগে যিমান আপুনি এঠা লগাওক ই কেতিয়াও জোৰা নহয় আৰু এটা অবাস্তৱ আজিৰ ডেটত আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ আৰু মিত্ৰজোঁটৰ প্ৰাসংগিকতা আমি কোনখিনিত আছোঁ আৰু তেওঁলোক কোনখিনিত আছে তেওঁলোকে কিতাপ গোটোৱাই অনাই নাই কিতাপ দোকানতে আছে কিতাপ দোকানৰ পৰা কিনাই নাই কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কিতাপ পঢ়ি এতিয়া ৰিভাইজ কৰি আছে সেইকাৰণে আজিৰ ডেটত বিৰোধী ঐক্যমঞ্চৰ কোনো প্ৰাসংগিকতা নাই আৰু যোৱাকালিৰ পৰা আজিও ফেচবুকত একলা চলৰে নীতি আৰু বিভিন্ন ধৰণে বিভিন্ন ভাষাৰে তেওঁলোকৰ যিটো স্পষ্টবাদিতা এই স্পষ্টবাদিতাই প্ৰমাণ কৰিছে আগন্তুক দিনত কেতিয়াও বিৰোধী ঐক্যমঞ্চ একে হ'ব নোৱাৰে উচ্চ আকাংক্ষী হোৱাৰ কাৰণে এই কথাখিনিত বেছি ধৰণে প্ৰভাৱ পৰিছে আৰু তেওঁ যিটো মনত এটা খঙৰ ভাৱ এই খঙৰ ভাৱটো লৈ পেলাই তেওঁ যি ধৰণে আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰিছে এই চিন্তা চৰ্চাৰে অসমত ৰাজনীতি কৰা হ'ব নোৱাৰে বিশেষকৈ আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰাসংগিকতা এই প্ৰাসংগিকতাক মষিমূৰ কৰিবৰ কাৰণে অখিল গগৈ ভূপেন বৰা আৰু বিৰোধী দলসকলৰ এনেকুৱা ধৰণৰ মনোভাৱেৰে মষিমূৰ কৰাৰ কথা মুংগেৰী লাল কি হাচিন চপন আপোনালোকৰ আগত আজি নহয় আজি বাৰম্বাৰ মই কৈ আছোঁ এই গোটেই এই গোট যেতিয়া কেতিয়াও মিলন হ'ব নোৱাৰে ই এটা অবাস্তৱ কথা এটা এজনে যদি পূবলৈ চাইছে এজনে পশ্চিমলৈ চাইছে এই চাৰিও দিশত চোৱা মানুহসকলক এজেগালে চোৱাৰ যি ব্যৱস্থা কৰিব খুজিছে জোৰ জবস্তি এই কামটো কেতিয়াও কৰিব নোৱাৰে আৰু ইয়াত এটাই কথা হ'ল তেখেতসকলৰ সকলোৰে এটা মনত চিন্তা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিক এগেইনষ্ট কৰিব লাগে সেই মনোভাৱেৰে তেওঁলোকে যি ধৰণে ইয়াত আগবাঢ়ি যাব খুজিছে সেই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বিফল হৈছে বুলি যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাই প্ৰমাণ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত